হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ কেনেকুৱা? নিশ্চয় ভালেই, মোৰো ভালেই। আৰু আজি এইটো এটা নাৰিকল বিস্কুটৰ ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাব। আৰু যিসকল চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তাৰ কাৰণে আমি লৈছোঁ এয়া বাটাৰ 100 গ্ৰাম। 100 গ্ৰাম বাটাৰ লৈ লৈছোঁ আৰু লৈছোঁ চুগাৰ হাফ কাপ, চেনি পাউডাৰ চেনিটো যিটো সেইটো লৈছোঁ হাফ কাপ। আৰু এনেকুৱা এডাল হুইস্কাৰৰ সহায়ত আপোনালোকে অকণমান মিক্স কৰিব। আৰু বাটাৰখিনি ফ্ৰিজত নথ'ব, ৰুম টেম্পাৰেচাৰত হোৱা বাটাৰ হ'লে ভাল হয়। ধুনীয়াকৈ হাতেৰে মিলাই ল'ব। হুইস্কাৰৰ সহায়ত যদি মিলাই তেতিয়াহ'লে হুইস্কাৰৰ সহায়তো কৰিব পাৰে, নহ'লে হাতেৰে মিলাই ল'লেও হ'ব। আৰু এতিয়া দিছোঁ আমি এয়া ময়দা দিছোঁ একাপ ময়দা দি দিছোঁ, মেজাৰিং কাপৰ সহায় লৈছোঁ মই। আৰু লগতে দিছোঁ নাৰিকলৰ যিটো কিনিবলৈ পায় নাৰিকল গুড়ি, সেইখিনি দিছোঁ মই আধা কাপ। আপোনালোকে চাহ খোৱা কাপৰ জোখতো ল'ব পাৰে। ইয়াত দিছোঁ বেকিং পাউডাৰ হাফ টিস্পুন, আধা চামুচ বেকিং পাউডাৰ দিছোঁ। আৰু ধুনীয়াকৈ গোটেইখিনি হাতেৰে মিলাই ল'ব, মঠি ল'ব। এনেকুৱাকৈ এটা লাডু আকাৰত হৈ গ'লে ভাল হয়, তো তেতিয়া আমাৰ খাস্তাটো বহুত ধুনীয়া হয়। এনেকুৱাকৈ আপোনালোকে বনাই ল'ব, লাডু এটা নিচিনা হৈ গ'লে ভাল হয়। অকণমান সময় লাগিব বাৰু, এইখিনি সময়ত 15 মিনিটমান লাগিছে মোৰ মঠোঁতে। আৰু এনেকুৱা হাতেৰে অলপ অলপকৈ লৈ বলৰ আকাৰত এয়া চেপেটাকৈ কৰি ল'ব। বিস্কুটৰ আকাৰ দিব আপোনালোকে। এতিয়া মই এয়া শুকান নাৰিকলৰ গুড়ি বাতি এটাত লৈ লৈছোঁ আৰু আমি এনেকৈ ওপৰত অলপ গুড়ি লগাই দিব লাগিব। ভিতৰত নাৰিকল আছেই বাৰু, কিন্তু বাহিৰতো আমি এনেকুৱাকৈ অলপ লগাই দিব লাগিব, তেতিয়া আমাৰ টেষ্টটো অলপ বেছিকৈ হয়। আৰু মই যিহেতু অভেনত দিম, অভেনৰ ট্ৰেখনত অইল ব্ৰাছ কৰি ওপৰত এনেকুৱাকৈ কাগজ দুখন পাৰি দিছোঁ। তাৰ ওপৰতো মই অকণমান এনেকুৱাকৈ ব্ৰাছডাল দি অলপ অলপ তেল কাগজখনৰ ওপৰতো লগাই দিলেও হয় বা নল'লেও হয়। আৰু এয়া যিকেইটা আমি বনাই লৈছিলোঁ বিস্কুট, এই বিস্কুটকেইটা আমি ধুনীয়াকৈ ট্ৰেখনত গোটেইকেইটা থৈ দিম। এয়া মোৰ 15 নে 17টা ওলাইছিলে দেই বিস্কুটকেইটা। আৰু আমি যিহেতু বাটাৰ 100 গ্ৰামৰ এটা পেকেট দিছিলোঁ। এতিয়া মই অভেনটো 5 মিনিট সময় মই প্ৰিহিট কৰি ল'লোঁ। প্ৰিহিট কৰাৰ পিছত মই ট্ৰেখন সুমুৱাই দিছোঁ। এইটো মই 150 ডিগ্ৰীত 15 মিনিটছৰ কাৰণে বেক কৰিম। 150 ডিগ্ৰীত 15 মিনিটছৰ কাৰণে বেক কৰিম। 15 মিনিটছৰ পিছত এয়া চাওক, মই অভেন বন্ধ কৰি দিছিলোঁ আৰু এয়া বহুত ধুনীয়াকৈ আমাৰ বিস্কুটকেইটা এৰ খাই গৈছে। পিছ চাইডটো চাওক, বেক চাইডটো কিমান ধুনীয়া হৈছে। আৰু বহুত নাৰিকলৰ এটা বহুত ধুনীয়া গোন্ধ ওলায়, আৰু সেই গোন্ধটোতে আমাৰ বেছি খাওঁ খাওঁ লাগে, নহয় জানো? আৰু বহুত অলপ ঠাণ্ডা হ'বলৈ দিব। গৰমে গৰমে ক্ৰিস্পি নহয়, ঠাণ্ডা হ'লেহে ক্ৰিস্পি হয়। এয়া মই অভেনৰ পৰা উলিয়াই অনাৰ 10 মিনিটমান পিছত এয়া চাওক, মই এটা ভাঙি দেখুৱাম আপোনালোকক। এয়া যিহেতু বাটাৰ কুকিজ হয়, বাটাৰ কুকিজৰ টেষ্টটো বহুত ৰিচ হয়। আপোনালোকে বাটাৰ ইউজ নকৰিলে অইল আৰু নহ'লে খাটি ঘিউ দুয়োটা মিক্স কৰি পেলাই ল'ব পাৰে। এয়া আমাৰ বিস্কুট ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ।